जोहार नमस्कार आमी खदो अखम आदिवासी छात्र सन्था जातीय नायक प्रदीप नगर गोटर तथा रेजर हर गोटर हो हबलगिया 23 तारिखे जी गण समावेश ढेकिलित आमी किन्तु नाई स्पष्ट राइजक जनाब विचारिছো कियनो आपलोके निश्चय गम पाइছে ट्रेड यूनियन बा एनटीसीर नेतृत्व जी गण समावेश हबलगिया गइছে आमी डायरेक्ट विरोधिता करि आছো और आमी स्पष्टके कब विचारि आছো जेहेतु कांग्रेस सरकार राजत्व करिले इमान बছৰ 60 बছर आज कांग्रेस सरकार करोते आमार इस्यूबिलाक पूरण नकरिले बागेंद्रा चाह बागिचार वेजेसके धरि स्कूल पढ़ुले विभिन्न समस्याबिलाक समाधान नकरिले और हेई नेताসকলে 18-20 जन कांग्रेस दिनते राजत्व करिले जातिर कारणे निमात হৈ থাকিলে विभिन्न घटनाबिलाक हल आमार जनगोष्ठीर विभिन्न रकम मानुह आदिवासी तेजरेर पर जन्म हुआ आदिवासी छात्र सन्था 8000 मानुह शहीद होइছে तार पिছত आंदोलन विभिन्न आमार भाई भंटी सकले शहीद हबलगिया होइছে और इस्यूबिलाक जी হয় एसटी इस्यू कास्ट सार्टिफिकेट इस्यू माटिर इस्यू बागिचार वेजेस इस्यू चाह बागिचार এইবিলাক विभिन्न इस्यू এটা आचार इस्यू है এইটো ट्रेड यूनियन इस्यू নহয় কিন্তু গতিকে আমি যি চাইছো যে জাতীয় চেতনা ইমান দেখাবা মৰম বিচাৰিছে যিসকল নেতাসকলে যিদিনা কংগ্ৰেছৰ ৰাজ কৰিলে সেইসকল আমাৰ প্ৰশ্ন থাকিব স্পষ্টকে প্ৰশ্ন আপোনালোকে এই ৰাজনৈতিক দলবিলাক ত্যাগ কৰি আহক আমাৰ লগত প্ৰথম তাৰপিছত জাতি কাম কৰিব একেটা ঘৰত বাপেক যদি কৰে কংগ্ৰেছ পুতে কৰে বিজেপি এইটো কেনেকা হৈছে ৰাজনৈতিক আমাৰ জনগোষ্ঠীক টুপি পিন্ধাব বিচাৰিছে নেকি ট্ৰেড ইউনিয়নৰ কাম আপোনালোকে কৰক আমাৰ ক'বলগীয়া একো নাই এই চাহ বাগিচাৰ ক্ষেত্ৰতে যেতিয়া আমি আন্দোলন কৰো তেতিয়া আপোনালোকে তেতিয়া চাহ বাগিচা কিয় বন্ধ নকৰে তেতিয়া আপোনালোকে কিবা হেৰি শ্ৰমিক নপঠায় কিয় আজি অসমত চাইকেল ইলি বাইক ইলি কৰি উজেছকাৰ আন্দোলন কৰিলে আশা খদ অসম সাথে আপোনালোকে আমাক কপি মানে কপি কৰি আমাৰ ইস্যুবিলাক আপোনালোকে হাইজেক কৰি কি বিচাৰি আছে আপোনালোকে ইস্যুবিলাক পূৰণ কৰকচোন আপোনালোকে তেতিয়া ক্ষমতাত আছে চৰকাৰ তেতিয়া আপোনালোকে কিয় নকৰিলে আৰু এটা স্পষ্ট কথা ক'ব বিচাৰিছো 9টা জাতিক এসটি দিবলৈ গৈছে তেতিয়া এই কংগ্ৰেছৰ নেতাবিলাক পৱন সিং ঘাটৰকে ধৰি আজি বিভিন্ন পাই নেতাবিলাক আছিলে তেতিয়া আমাক বিৰোধিতা কৰা কিন্তু সেইবিলাক ব্যক্তি হয় কিন্তু এইটো প্ৰথম ক্ষমা বিচাৰিব লাগে প্ৰথম উত্তৰ দিব লাগে আদিবাসী ৰাজ্যতা কতে আপোনালোকে গণ সমাবেশ আমাৰ বিৰোধিতা আমি কৰা নাই কি তাৰ উত্তৰ আমাক দিব লাগিব কিন্তু সেই সময় আপোনাৰ জাতিক আমাৰ জাতিটো বৰবাদ কৰিছে ক্ষমা বিচাৰিব লাগিব এটা স্পষ্টকৈ কৈ আছো আমি আই চাহ বাগিচাৰ যিবিলাক সিলিং এক মাটিবিলাক আছিলে এসিমেট সব আমার যে খৰচ কৰা দিছে ৰাইজ আছিলে এটা যে আমাৰ যে আবণ্টন পটা দিয়া মাটিৰ কাগজ পত্ৰ আপোনালোকে এসিমেশন লৈ গ'ল যেহেতু আদিবাসী খাজনা দিব নোৱাৰে নাজানে অফিচবিলাক আপোনাৰ লৈ গ'ল সেইবিলাক আপোনালোকে কিয় কোম্পানীক সমঝাই দিলা যে তাৰিখৰ কেছ হয় যে মাটি পটা কোম্পানী হাতত আছে কিন্তু মানুহে ৰাইজে মাটি পোৱা নাই মাটি পটা ইয়াৰো আপোনালোকে উত্তৰ দিব লাগিব চাহ বাগিচাৰ মাটি পটা লৈছিলে ইয়াৰ 77ত আপোনালোকে এইবিলাক কামবিলাক কৰিছে 28 চনলৈ কিন্তু ৰাইজে খাজনা মাৰিছিলে ইয়াৰ এনসাৰ আপোনালোকে দিব লাগিব তেতিয়া এসএমএস কিয় কাগজ পত্ৰ ঘূৰাই দিবলৈ কিয় হোৱা নাই ইয়াৰো আমাৰ আপোনালোকে উত্তৰ দিবলৈ আৰু এটা আমাৰ আহ্বান থাকিব অনুৰোধ থাকিব ৰাইজক যেহেতু গণ সমাবেশ আপোনালোকে আহিছে বিৰোধিতা কৰা নাই কিন্তু আপোনালোকে মুকলিকে প্ৰশ্ন কৰিব যে আদিবাসীৰ এইবিলাক ইস্যু লৈ কিয় আপোনালোকে তেতিয়া নিমাত হৈ থাকিলে ক্ষমতাত সেই উত্তৰটো দিয়ক আপোনালোকে ক'ব 60 বছৰ ৰাজত্বত এতিয়া বেয়া দিন চলিছে আমাৰ কান্ধত বন্দুক ৰহে গুলি ফুটা বিচাৰিছে